আপোনালোকৰ ৰেশন কাৰ্ড আছে নিশ্চয় আপোনালোকৰ ৰেশন কাৰ্ড আছে কিন্তু নতুন ফ্যামিলি মেম্বাৰ এড কৰিব পৰা নাই আপোনালোকৰ ৰেশন কাৰ্ডত যদি নতুন মেম্বাৰ এড কৰিব পৰা নাই তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিওটো আপোনালোকৰ ৰেশন কাৰ্ড আছে আৰু নতুন মেম্বাৰ ভাবিছে যে এড কৰিব এতিয়াৰ একেবাৰে সহজ পদ্ধতিত আপোনালোকে নতুন মেম্বাৰ এড কৰিব পাৰিব আপোনালোকক এড টু জেড প্ৰক্ৰিয়া মই এই ভিডিওৰ যোগেদি দি দিম আপোনালোকৰ যদি ৰেশন কাৰ্ড আছে নতুন মেম্বাৰ এড কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাওক আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ সহায়েৰে কোনোবা বেলেগেও নতুন মেম্বাৰ এড কৰিব পাৰে ভাৰতবৰ্ষত এটা নতুন এপছ লঞ্চ হৈছে সেই এপছৰ নাম হ'ল মেৰা ৰেশন 2.0 এই এপছৰ সহায়ত আপোনালোকে ৰেশন কাৰ্ডৰ বিভিন্ন কাম ইয়াত কৰিব পাৰিব কিমান ৰেশন পাই আছে সেইটো জানিব পাৰিব আপোনালোকে নতুন মেম্বাৰ কেনেকৈ এড কৰিব সেই প্ৰক্ৰিয়া মই আপোনালোকক দেখুৱাই দিম বলক দেৰি নকৰাকৈ এই ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকে আপোনালোকৰ মোবাইলতে এই এপছটো ডাউনলোড কৰিব পাৰিব প্ৰথমে আপোনালোকক প্লে ষ্টৰত যাব প্ৰথমে প্লে ষ্টৰত গৈ চাৰ্জ কৰিব আপোনালোকে চাৰ্জ কৰি দিব মেৰা ৰেশন এই মেৰা ৰেশন চাৰ্জ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব মেৰা ৰেশন 2.0 ইয়াত ইনষ্টল কৰিবলৈ ক'ব আপোনালোকক ইনষ্টল কৰি দিব অলপ সময় ওয়েট কৰিব কাৰণ এই ডাউনলোড হৈ গ'ল এতিয়া কিছুমান আপোনালোকক নোটিফিকেশন এলাউ কৰিব দিব এয়া এলাউ কৰিলো মই আৰু এনেকৈ নতুন পেজ এটা খোল খাব এয়া আপোনালোকক পিছত ল্যাঙ্গুৱেজ মানে ভাষা সিলেক্ট কৰিবলৈ দিব আপোনালোকে ইংলিছতে সহজ হ'ব ইংলিছ সিলেক্ট কৰিব নহলে এয়া ভাষা আছে আপোনালোকে অসমীয়া আছে হিন্দী আছে বাংলা আছে যিকোনো এটা সিলেক্ট কৰিব মই ইংলিছ সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত নেক্সট কৰি দিব মেৰা ৰেশন স্টাৰ্টেড এনেকৈ আহিব গেট স্টাৰ্টেডত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেনিফিচিয়াৰী ইউজাৰ আপোনালোকৰ আধাৰ নাম্বাৰ ইয়াত বিচাৰিব আপোনালোকে আধাৰ নাম্বাৰটো বহাব মই আপোনালোকক আধাৰ নাম্বাৰটো বহাই দেখাই আছো তাৰ পিছত ক্যাপচা বহাব লাগিব আপোনালোকক এনেকুৱা আধাৰ কাৰ্ড ইনপুট কৰিব আধাৰ কাৰ্ড ইনপুট কৰাৰ লগে লগে ক্যাপচা আহিছে ইয়াত বহাই দিব ইয়াত বহাই দিয়াৰ লগে লগে মই ক্যাপচাটো বহাই দিছো বহাই দিয়াৰ অলপ সময় ইয়াত চাক লগইন উইথ ক্লিক কৰি দিব অলপ সময় ওয়েট কৰক আপোনালোকক এমপিন ক্ৰিয়েট কৰিব দিব ক্ৰিয়েট এমপিন আপোনালোকে ইয়াত নিজৰ এমপিন ক্ৰিয়েট কৰিব এটা পিন বনাব পিন বহাই দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা নতুন পেজ খোল খাব আপোনালোকৰ ইয়াত কিছুমান এপছ আহিছে বা কিছুমান অপশন আহিছে আপোনালোকক এই অপশন কেইটা মই প্ৰথমে কৈ দিছো পিছত আপোনালোকক ফ্যামিলি মেম্বাৰ কেনেকৈ এড কৰিব সেই কথা মই আপোনালোকক জনাই দিম প্ৰথমে মেনেজ ফ্যামিলি ডিটেইলছ ইয়াত ক্লিক কৰিলে প্ৰথমটো যোনটো আছে মেনেজ ফ্যামিলি ডিটেইলছ এই প্ৰথমটো ক্লিক কৰিলে আপোনালোকে ফ্যামিলি কেনেকৈ এড কৰিব সেই বিষয়ে জানিব পাৰিব এটো মই পিছত কৈ আছো ৰেশন যোনটো 2 নম্বৰ আছে ৰেশন ইন্টিমেট আপোনালোকে কিমান ৰেশন পায় এই কথা এই 2 নম্বৰটোত আপোনালোকে জানিব পাৰিব আৰু ট্ৰেক মাই ৰেশন ইয়াত আপোনালোকে যদি ফ্যামিলি মেম্বাৰ এড কৰিছে বা কি হৈছে এই কথা ইয়াত দিয়া আছে আপোনালোকে জানিব পাৰিব ইয়াত মাই গ্ৰেভিনেন্স ইয়াত আপোনালোকৰ যদি কমপ্লেইন কিবা আছে তেতিয়াহলে ৰেশন কাৰ্ডৰ ওপৰত বা যোনটো সুলভ মূল্যৰ দোকান তাত ইয়াত আপোনালোকে কমপ্লেইন কৰিব পাৰিব সেল ৰিসিভ ইয়াৰ পৰা আপোনালোকে ওলাব পাৰিব তাত বেনিফিট ৰিসিভ ফ্ৰম গভৰ্নমেন্ট আপোনালোকে ৰেশন কাৰ্ডৰ পৰা কিবা স্কিম যদি আছে তেতিয়াহলে আপোনালোকে ইয়াত ক্লিক কৰিলে ৰেশন কাৰ্ডৰ স্কিমখিনি পাব Surrender for ration card তলত দুটা আছে অপশন আপোনালোকে ৰেশন কাৰ্ড সাৰেন্ডাৰ কৰিব বিচাৰে তেতিয়াহলে এই অপশনত গৈ সাৰেন্ডাৰ কৰিব পাৰিব আৰু 2 নম্বৰ অপশনত আছে ৰেশন কাৰ্ড ট্ৰান্সফাৰ যদি এটা সুলভ মূল্যৰ দোকানৰ পৰা আন এটা সুলভ মূল্যৰ দোকানলৈ ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়াহলে এটো কৰিব পাৰিব মেনেজ ফ্যামিলি ডিটেইলছত আহিলো এতিয়া ওপৰত চাক লিখা আছে আপোনালোকৰ এড মেম্বাৰ এড ফ্যামিলি মেম্বাৰ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাক নটা অপশন আহিছে আপোনালোকে নটা অপশন কমপ্লিট কৰাৰ পিছতহে আপোনালোকৰ ফ্যামিলি এড হ'ব বা ট্ৰেক হ'ব যে আপোনাৰ ফ্যামিলি মেম্বাৰটো হৈছে না নাই ৰেশন কাৰ্ডত যোগ হৈছে না নাই তেতিয়া চাব পাৰিব প্ৰথমে আপোনালোকৰ নেম বেনিফিচিয়াৰী নেম ইংলিছত লিখিব তাৰ পিছত আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ আসামিছত এই আসামিছতো আকৌ লিখিব নামটো পিছত ডেট অফ বাৰ্থ আপোনাৰ জন্মৰ তাৰিখ লিখিব
জন্মৰ তাৰিখ হোৱাৰ পিছত এজ আপোনাৰ বয়স কিমান হৈছে, মাদাৰ্ছ নেম মাকৰ নাম ইংলিছত প্ৰথমে পিছত অসমীয়াত লিখিব লাগিব, আকৌ দেউতাকৰ নাম প্ৰথমে ইংলিছত পিছত অসমীয়াত লিখিব, লিখি মোবাইল নম্বৰটো দিব, দি পেলাই নেক্সটত ক্লিক কৰি দিব। এনেকুৱা নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বাকী একেবাৰে সহজকৈ পেজকেইটা খোল খাব আৰু এনেকুৱা 9 নম্বৰলৈকে যোৱাৰ পিছত আপোনালোকৰ ফেমিলি এড হৈ যাব। পিছত ৰেচন কাৰ্ডত নাম আহিছে নে নাই সেই কথা ষ্টেটাছত চেক কৰি আপোনালোকে নিজে জানিব পাৰিব। যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোক জনাই দিব, মই নেক্সট এই গোটেইখিনি কমপ্লিট কৰি ভিডিঅ' বনাই দেখুৱাই দিম।